নমস্কাৰ আশা কৰো আপোনালোক নিশ্চয় ভালে আছে এলোভেৰা বা ছালকুঁৱৰী আমাৰ স্কিনৰ কাৰণে ভাল বুলি আমি সকলোৱে জানো কিন্তু এলোভেৰা খালে যে আমি বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰো এই কথাটো হয়তো বহুতে নেজানিব পাৰে আজিৰ ভিডিঅ'টোত এলোভেৰা বা ছালকুঁৱৰীৰ কিছুমান আচৰিত চমৎকাৰী গুণ খোৱাৰ কিছুমান বিশেষ নিয়ম আৰু জানিব লগা বহুত ইম্পৰ্টেন্ট কথা শেয়াৰ কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোক নিশ্চয় উপকৃত হ'ব তেনেহলে ভিডিঅ'টো দেৰি নকৰো আৰম্ভ কৰো আহক ছালকুঁৱৰীত আছে ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন সি ফলিক এসিড আৰু কেবা প্ৰকাৰৰ প্ৰয়োজনীয় এমিনো এসিড যাৰ কাৰণে ইয়াক এটা নেচাৰেল টনিক বুলি ক'ব পাৰি ছালকুঁৱৰীৰ সংস্কৃত নাম হৈছে ঘৃতকুমাৰী আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত কেবা হাজাৰ বছৰৰ আগৰে পৰা ছালকুঁৱৰী বা এলোভেৰা বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰসমূহত ছালকুঁৱৰী বা এলোভেৰা কেনেকৈ বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ বিস্তৃত বিৱৰণ আছে আৰু ছালকুঁৱৰীৰ কেবাটাও প্ৰজাতি আছে বিশেষকৈ 300 মান প্ৰজাতিৰ ছালকুঁৱৰী বা এলোভেৰা পোৱা যায় সকলোবিলাক কিন্তু আমি ইন্টাৰনেলি এপ্লাই কৰিব নোৱাৰো বা খাব নোৱাৰো তাৰে কেইবিধমান উৎকৃষ্ট প্ৰজাতিৰ আছে কেইবিধ আমি খালে বেছি উপকাৰিতা লাভ কৰো আৰু কিছুমান পয়জনাছ আছে বা বিষাক্ত আছে সেইবিলাক আমি খোৱাটো অনুচিত গতিকে ভালদৰে চিনি পাই লৈহে আমি এলোভেৰা বা ছালকুঁৱৰী খাব লাগে আৰু যিবিলাক বিষাক্ত প্ৰজাতি আছে সেইবিলাক অৰ্নামেন্টেল এলোভেৰা বুলিও কোৱা হয় আমাৰ ডাইজেষ্টিভ সিস্টেম বা পাচনতন্ত্ৰৰ ক্ষেত্ৰত ছালকুঁৱৰীৰ কি উপকাৰিতা বা বেনিফিট আছে জানি লওঁ আহক প্ৰথম বেনিফিটটো হৈছে যে ই গেষ্ট্ৰাইটিছ বা হাইপাৰ এচিডিটি প্ৰাকৃতিকভাৱে প্ৰতিৰোধৰ উপশম কৰে কাৰণ ছালকুঁৱৰী হৈছে স্বভাৱত শীতল সেইকাৰণে আমাৰ পেটটো ঠাণ্ডা কৰি ৰাখে আৰু ই হৈছে এলকেলাইন বা ক্ষাৰধৰ্মী সেইকাৰণে আমাৰ পাকস্থলীৰ পৰা নিঃসৰণ হোৱা অতিৰিক্ত হাইড্ৰক্লৰিক এচিডখিনি প্ৰশম কৰে বা নিউট্ৰেল কৰে যাৰ কাৰণে গেষ্ট্ৰাইটিছৰ সমস্যা অতি সহজতে প্ৰতিৰোধৰ উপশম হৈ থাকে যাৰ পেপটিক আলচাৰ ডিজিজ আছে তেওঁলোকৰ কাৰণেও ছালকুঁৱৰী বা এলোভেৰা বহুত উপকাৰী ইয়াৰ উপৰিও ছালকুঁৱৰী হৈছে এটা মাইল্ড লেক্সেটিভ যাৰ কনষ্টিপেশনৰ সমস্যা আছে তেওঁলোকে ছালকুঁৱৰী বা এলোভেৰাৰ জুস খালে নিশ্চয় উপকৃত হ'ব সামাৰ সিজন বা গৰম দিনত এলোভেৰা বা ছালকুঁৱৰী আমাৰ বাবে বিশেষভাৱে উপকাৰী কিন্তু কিয় গৰম দিনত আমি পানী বেছিকৈ খালেও আমাৰ কেতিয়াবা পেছাবৰ কিছুমান সমস্যা হয় যেনে পেছাব জ্বলা-পোৰা কৰে পেছাব কেতিয়াবা ৰঙচুৱা হয় বিশেষকৈ যিসকল ল'ৰা-ছোৱালী স্কুল কলেজত পঢ়ি থাকে তেওঁলোকৰ এই সমস্যাবোৰ বেছিকৈ হয় আৰু বহুতো মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন বা পেছাবৰ সংক্ৰমণৰ সমস্যা থাকে যাৰ কাৰণে তেওঁলোকে যথেষ্ট অশান্তি বা কষ্টত ভুগিব লগা হয় এনেকুৱা ক্ষেত্ৰত ছালকুঁৱৰী বা এলোভেৰা আমি ইন্টাৰনেলি আৰু এক্সটাৰনেলি এপ্লাই যদি কৰো তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ যেতিয়া পেছাব জ্বলা-পোৰা কৰে বা পেছাব কম হয় তেতিয়া ছালকুঁৱৰী বা এলোভেৰাৰ ভিতৰৰ জেল বা শাহখিনি অলপমান উলিয়াই থেতেলাই লৈ নাভিত 10-15 মিনিটমান সময় ভৰণ দিলে সমস্যাবোৰ কমি যায় আৰু যেতিয়ালৈকে সমস্যা নকমে তেতিয়ালৈকে একেৰাহে কেইদিনমান দি চাব পাৰে গৰম দিনত যাৰ পেছাবৰ ইনফেকচন হয় বা যিসকল মহিলাই ইউৰিনাৰী ট্ৰেক্ট ইনফেকচনত ভুগি কষ্ট পাই থাকে তেওঁলোকে এলোভেৰাৰ কেইটামান সহজ দিহা ঘৰতে কৰি চাব পাৰে প্ৰথম দিহাটোৰ বাবে এগিলাস পানীত 2 চামুচ বা 3 চামুচ এলোভেৰাৰ জুস মিহলাই ৰাতিপুৱা খালি পেটত নিয়মীয়াকৈ কিছুদিন খাব পাৰে এমাহমান খোৱাৰ পিছতে আপোনালোকে ৰিজাল্টটো চাব আৰু ইচ্ছা কৰে যদি আয়ুৰ্বেদিক চিকিৎসাও আপোনালোকে ল'ব পাৰে 2 নম্বৰ দিহাটোৰ বাবে তাল মিশ্ৰি দিয়া নেমুৰ চৰবতৰ লগত 2 চামুচ বা 3 চামুচ এলোভেৰাৰ জুস মিহলাই নিয়মীয়াকৈ একেটা পদ্ধতিতে খাব পাৰে 3 নম্বৰ দিহাটোৰ বাবে 2 চামুচ চিয়া সিড বা টুকমা এগিলাস পানীত ৰাতি তিয়াই ৰাখিব লাগে আৰু ৰাতিপুৱা সেই পানী গিলাসৰ লগত 2 চামুচ বা 3 চামুচ এলোভেৰাৰ জুস মিহলাই নিয়মীয়াকৈ খালি পেটত কিছুদিন খাব লাগে 4 নম্বৰ দিহাটোত কুঁহিয়াৰ ৰস নাইবা নাৰিকলৰ পানীৰ লগত 1 চামুচ বা 2 চামুচ এলোভেৰাৰ জুস মিহলাই লাঞ্চ কৰাৰ 1 ঘণ্টামানৰ আগত খাব পাৰে আৰু এই গুটেকেইটা দিহা একেদিনাখনেই নকৰিব এটা দিহা ব্যৱহাৰ কৰাৰ অলপ দিনৰ পিছত এইটো দিহা কৰি চাব পাৰে আৰু যাক যিটো দিহা বেছিকৈ মানে সেই দিহাটো আপোনালোকে ব্যৱহাৰ কৰি চাব নিশ্চয় তেতিয়া সুফল পাব আৰু 5 নম্বৰ দিহাটোত এলোভেৰাৰ জেল বা শাহখিনি নাভিত কিছুদিন একেৰাহে ভৰণ দি চাওক নিশ্চয় আপোনালোকৰ এই সমস্যাবোৰ গৰম দিনত কমি থাকিব ছালকুঁৱৰী আমাৰ কিডনিৰ বাবে কিয় আৰু কিমান উপকাৰী ছালকুঁৱৰী হৈছে ডাইউৰেটিক বা মূত্ৰজনন অৰ্থাৎ ছালকুঁৱৰী আমাৰ পেছাব পৰিষ্কাৰ কৰে কিডনি সাফা কৰে আৰু কিডনিৰ ফাংচন ভালে ৰাখে ছালকুঁৱৰীয়ে কিডনি ষ্টোন ইউৰিক এচিড ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন আদি বেমাৰবিলাকৰ পৰাও আমাক নেচাৰেলি বচাই ৰাখে আৰু এই বেমাৰবিলাকত আক্ৰান্ত ব্যক্তিসকলৰ কেতিয়াবা কিডনিও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে ছালকুঁৱৰী আমাৰ কিডনিৰ কাৰণে উপকাৰী আজিকালি সকলোৱে ভয় কৰা এটা ডাঙৰ বেমাৰ হৈছে ডায়াবেটিস কিন্তু ছালকুঁৱৰীৰ দৰে কিছুমান খাদ্যই ডায়াবেটিস ৰোগ প্ৰাকৃতিকভাৱে
প্ৰতিৰোধৰ নিয়ন্ত্ৰণ দুইটাই কৰিব পাৰে কাৰণ ছালকুঁৱৰী বা এল'ভেৰাই আমাৰ পেনক্ৰিয়াছৰ ফাংচন ভালে ৰাখে বা পেনক্ৰিয়াছটো হেল্ডি ৰাখে আৰু আমাৰ দেহৰ মেটাবলিজিম বা বিপাকীয় ক্ৰিয়াও স্বাভাৱিক বা নৰ্মেল কৰি ৰাখে যাৰ কাৰণে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও কমি যায় আৰু ডায়েবেটিছ ৰোগীয়েও যদি এল'ভেৰাৰ জুচ খায় তেওঁলোকৰ লিভাৰ কিডনি আদি সকলোবিলাক ফাংচন ভালে থাকে গতিকে ডায়েবেটিছ ৰোগীৰ কাৰণেও এল'ভেৰা বহুত উপকাৰী আৰু ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰো কণ্ট্ৰল কৰাত সহায় কৰে এল'ভেৰাই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ তন্ত্ৰটো শক্তিশালী কৰে কিন্তু কেনেকৈ এল'ভেৰাত আছে প্ৰচুৰ পৰিমাণে ভিটামিন বি কমপ্লেক্স ভিটামিন চি আৰু দুটা বিশেষ ধৰণৰ পলিছেকাৰাইড যিয়ে আমাৰ দেহত থকা টি লিম্ফোচাইট নামৰ সেল বা কোষবিলাকৰ উৎপাদন বৃদ্ধি কৰে আৰু সেইবিলাক শক্তিশালী কৰে যিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰটো শক্তিশালী কৰে দেহৰ এক্সট্ৰা ফেট কমোৱাত এল'ভেৰাই কিয় আৰু কেনেকৈ সহায় কৰে আৰু এল'ভেৰা খোৱাৰ সঠিক নিয়ম কি এল'ভেৰাত থকা ফাইবাৰে আমাৰ ডাইজেশ্যন ভাল কৰে আৰু ডাইজেশ্যন ভাল হ'লে আমাৰ মেটাবলিজিমো ভাল হয় আৰু মেটাবলিজিম ভাল হ'লে আমাৰ দেহত সহজতে চৰ্বি জমা নহয় বা জমা হ'লেও সেইখিনি বাৰ্ণ হয় বা সেইখিনি দহন হয় আৰু এল'ভেৰাই আমাৰ দেহৰ হৰম'নবিলাক বেলেঞ্চ কৰি ৰাখে আৰু হৰম'নেল ইমবেলেঞ্চ হ'লেও মানুহৰ কেতিয়াবা ৱেইট গেইন হয় গতিকে হৰম'নবিলাক বেলেঞ্চ কৰি ৰখাৰ কাৰণে ৱেইট লছতো সহায় কৰে আৰু এল'ভেৰা আমাৰ লিভাৰ আৰু কিডনিৰ ফাংচন ভালে ৰাখে গতিকে আমাৰ দেহটো প্ৰাকৃতিকভাৱে শোধন কৰে বা বডি ডিটক্স কৰে গতিকে এল'ভেৰা জুচ খালে ৱেইট লছত যথেষ্ট সহায় হয় কিন্তু তাৰ লগতে সঠিক খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ ৱেইট লছ কৰিবলৈ হ'লে এল'ভেৰাৰ জুচ 2 চামুচ আমলখিৰ ৰস এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা নিয়মীয়াকৈ খালী পেটত একেৰাহে এমাহ 2 মাহ বা 3 মাহ পৰ্যন্ত খাব পাৰি তাৰপিছত এমাহমান গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰি নাইবা এল'ভেৰাৰ জুচ 2 চামুচ বা 3 চামুচৰ লগত 1 চামুচ ত্ৰিফলা পাউডাৰ আৰু এগিলাচ পানী একেলগে মিহলাই তেনেকৈও আপোনালোকে ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে স্কিনৰ ক্ষেত্ৰত এল'ভেৰাৰ কি বেনিফিট বা উপকাৰিতা আছে এখন সমস্যাবিহীন স্কিনৰ যদি গৰাকী হ'ব খুজিছে তেন্তে এল'ভেৰা অকল এক্সটাৰ্নেলি স্কিনত লগালে নহ'ব আমি ইণ্টাৰনেলিও ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ এল'ভেৰা জুচ আমি খাব লাগিব এল'ভেৰাৰ প্ৰথম বেনিফিট বা উপকাৰিতাটো হৈছে যে ই সূৰ্যৰ ক্ষতিকাৰক আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা আমাৰ ছালখনক প্ৰটেকশ্যন দিয়ে ছানবাৰ্ণৰ পৰা আমাক বচাই ৰাখে আৰু যদি ছানবাৰ্ণ হয় তেতিয়া এল'ভেৰা জুচ আৰু তিয়ঁহৰ ৰস একেলগে মিহলাই আক্ৰান্ত অংশত লগালে ছানবাৰ্ণৰ সমস্যাও কমি যায় চকুৰ গুৰি কলা পৰা বা আণ্ডাৰ আই ডাৰ্ক চাৰ্কলৰ সমস্যাটো এল'ভেৰা উপকাৰী কাৰণ এল'ভেৰাই আমাৰ স্কিনখন নেচাৰেলি হাইড্ৰেট কৰে আৰু কলা দাগৰ সমস্যা নাইকিয়া কৰে ইয়াৰ কাৰণে এল'ভেৰা জুচ আৰু তিয়ঁহৰ ৰস একেলগে মিহলাই সেই মিশ্ৰণটো কপাহৰ সহায়ত চকুৰ পতাত কিছু সময় লগাই ৰাখিব লাগে আৰু একেৰাহে বহুত দিন যদি ব্যৱহাৰ কৰা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় অৱশ্যে চকুৰ গুৰি কলা পৰাৰ কাৰণ বহুত আছে সেই কাৰণবিলাকো দূৰ কৰি ল'ব লাগিব ছালকুঁৱৰী আমাৰ স্কিনত হোৱা ৰিংকলছবিলাক দূৰ কৰে কাৰণ ইয়াত থকা এণ্টিঅক্সিডেণ্টে এণ্টি এজিং হিচাপে কাম কৰে আৰু কলাজেন উৎপাদনত সহায় কৰে আৰু এই কলাজেন নামৰ ফাইবাৰবিলাকে আমাৰ স্কিনখন টাইট কৰি ৰাখে আৰু ৰিংকলছবিলাক সহজতে হ'বলৈ নিদিয়ে আৰু যাৰ পিম্পলছ বা শালমনৰ সমস্যা আছে তেওঁলোকে এল'ভেৰাৰ জুচ নিয়মীয়াকৈ খালে যথেষ্ট ভাল ৰিজাল্ট পায় এল'ভেৰা জুচ খাওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি সেই কথাবোৰ জানি লোৱাটো দৰকাৰ এল'ভেৰা জুচ ডেইলি আমি 25 বা 30 mlতকৈ বেছি পৰিমাণে কেতিয়াও খাব নালাগে কাৰণ কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত ডায়েৰিয়া ডিচেণ্ট্ৰি বা পেটৰ হুক হ'ব পাৰে আৰু যাৰ ডায়েৰিয়া ডিচেণ্ট্ৰি আদি পেটৰ সমস্যা হৈ আছে তেওঁলোকে বেমাৰ হৈ থকা অৱস্থাত এল'ভেৰা জুচ পৰাপক্ষত নাখাব কাৰণ সমস্যা হয়তো বাঢ়িব পাৰে আৰু যিসকল মহিলা গৰ্ভৱতী হৈ আছে বা যিসকল মহিলাৰ সন্তান জন্ম হৈছে অৰ্থাৎ প্ৰসূতিসকলে এল'ভেৰা জুচ খোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো দৰকাৰী গতিকে এই কথাবিলাক যদি আপোনালোকে আজি জানি ভাল পাইছে তেন্তে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজৰ সহায় হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আহিব লগা ভিডিঅ'সমূহ আপোনালোকে ভালদৰে চাব পাৰে ষ্টে হেল্ডি ষ্টে হেপ্পী